ঐতিহ্যমণ্ডিত শ্রী শ্রী বাসুদেৱ দেৱালয়ৰ এইবেলি 269 সংখ্যক বাৰ্ষিক সভা হিচাপে পালন কৰা হৈছে। আমি এই 3 দিনীয়া কাৰ্যসূচীৰে এই সভাখন উদযাপন কৰিবলৈ যোজা কৰিছোঁ। আজি প্ৰথম দিন, এই সভাৰ আজি প্ৰথম দিন। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছত শ্বহীদ তৰ্পণ, জ্ঞাত অজ্ঞাত ভক্তসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে সাংস্কৃতিক শোভাযাত্ৰা। এতিয়া নিশা আতচবাজি প্ৰজ্বলন, সভা উদ্বোধন ধৰি আজি এই প্ৰথম দিনৰ কাৰ্যসূচী সমাপন হ'ব। দ্বিতীয় দিনা আমাৰ হোমান্তি প্ৰদান হ'ব। তাৰপিছত ৰাজহুৱা ভোগ বিতৰণ। আমি বাসুদেৱ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত 10,000 মানুহ ভোগ খাব পৰাকৈ আমি জাগা তৈয়াৰ কৰি থৈছোঁ। আৰু নিশা আমাৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব। তৃতীয় দিনাও আমি সুবসনা দত্ত বাইদেউৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ এইবেলি 269 সংখ্যক বাৰ্ষিক সভা হিচাপে পালন কৰা হৈছে। আমি এই 3 দিনীয়া কাৰ্যসূচীৰে এই সভাখন উদযাপন কৰিবলৈ যোজা কৰিছোঁ। আজি প্ৰথম দিন, এই সভাৰ আজি প্ৰথম দিন। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছত শ্বহীদ তৰ্পণ, জ্ঞাত অজ্ঞাত ভক্তসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে সাংস্কৃতিক শোভাযাত্ৰা। এতিয়া নিশা আতচবাজি প্ৰজ্বলন, সভা উদ্বোধন ধৰি আজি এই প্ৰথম দিনৰ কাৰ্যসূচী সমাপন হ'ব। দ্বিতীয় দিনা আমাৰ হোমান্তি প্ৰদান হ'ব। তাৰপিছত ৰাজহুৱা ভোগ বিতৰণ। আমি বাসুদেৱ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত 10,000 মানুহ ভোগ খাব পৰাকৈ আমি জাগা তৈয়াৰ কৰি থৈছোঁ। আৰু নিশা আমাৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব। তৃতীয় দিনাও আমি সুবসনা দত্ত বাইদেউৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ।